মুফানি বাগানৰ পৰা এই মোৰ ভাইটিৰে মানে মিছেছক আনিছিলোঁ ডেলিভাৰী পেচেণ্ট অনাৰ 2টা বজা আমি 2:30 পাই গ'লোঁ ইয়াত পাই যোৱাৰ পাছত কাগজ পত্ৰ দিয়ে আৰু বাহিৰত বহাই থৈছোঁ তাৰপিছত বেছিয়ে পেইন হৈছিলে তেতিয়া মই নাৰ্ছক ডাইৰেক্ট ক'লোঁ যে বাইদেউ বেছিয়ে পেইন হৈছে কিবা এটা কৰি দিয়ক তাৰপিছত সি বাইদেৱে কি ক'লে যে একো নহয় বোলে এই তাত বহাই থওক তেনেকুৱা ক'লে তাৰপিছত নাই বোলে বাইদেউ এই চাই দিয়ক কিবা নহ'লে কিবা এটা হৈ যাব নাই একো নহয় তেনেকুৱাই বাৰম্বাৰ একেটা কথাই কৈ আছে তেতিয়া তেনেকুৱা ইয়াত আমাৰ নাৰ্ছবিলাক বহে বাহিৰত সেইটোৱে কৈছে আৰু তাৰপিছত আৰু এবাৰ ক'লোঁ মই তাৰপিছত কি নাই বোলে কাগজ পত্ৰ হোৱা নাই মই কৈ দিলোঁ সেইটো কথা যে কাগজ পত্ৰ কৰা আগত প্ৰথমতে পেচেণ্টক চোৱা পাছত কাগজ পত্ৰ কৰি হৈ থাকিব মানুহটো থাকিবই ইয়াত কাগজ পত্ৰ পাছতো হৈ যাব সেইটো কথা মোৰ ওপৰত খং যে কাগজ পত্ৰ নোহোৱা আগত কেনেকুৱা ট্ৰিটমেণ্ট কৰিম সেইটো কথা নহয় আগত ট্ৰিটমেণ্ট কৰাৰ পাছতহে কাগজ পত্ৰ হ'ব লাগে ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে সদায় ট্ৰিটমেণ্টটো আগত হ'ব লাগে কাগজ পত্ৰৰ কাৰণে দেৰি হৈ গ'ল কাগজ পত্ৰৰ কাৰণে দেৰি হ'ল একবাৰ তাত পঠাই একবাৰ ইয়াত পঠাই সেইটো জেগাত যাব লাগে পেচেণ্টটো মিনিমাম আমি 2:30টাৰ পৰা 4:30লৈকে এই দেখিছেনে বাহিৰত লোহাৰ চকীটো তাত বহাই থৈছে বহুত মানুহে চাইছে তাত বহাই থৈছে আমি পাৰ্চনেলি গাড়ীত যেন তেন লৈ আহিলোঁ পেচেণ্টটোক অনাৰ পিছত লগালগ দেখাইছোঁ সেইটো টাইমত ডক্টৰো নাই আৰু নাৰ্ছো তেনেকুৱা কথা যদি কয় আমাৰ মনটোত কেনেকুৱা লাগিব পেচেণ্ট চিৰিয়াছ ডক্টৰ আৰু নাৰ্ছৰ গাফিলতিৰ কাৰণে এইটো হৈছে কথা সিমানেই আৰু যেতিয়া নেকি লেবাৰ ৰুম ল'লে নাই বোলে লেবাৰ ৰুম লৈ যাওঁ 4টা বজাৰ পাছত 5টা বজাৰ টাইমত লেবাৰ ৰুম লৈ গ'ল লেবাৰ ৰুম লৈ যোৱাৰ পাছত তাত বেড লগাই শুৱাই দিলে একো কৰা নাই একোডাল কৰা নাই আমি সোমাই চাই আছোঁ আমাৰ আশা কৰ্মী আহিছিলে সিও সোমাই চাইছে আশা কৰ্মীও একো ক'বলৈ পৰা নাই যে লেবাৰ ৰুমত 5টা মানত সোমাই দিলোঁ আমি 5টা মানত সোমোৱাৰ পিছত আমি 1.5 ঘণ্টামান বহিলোঁ তাত 1.5 ঘণ্টালৈকে আমি 10 মিনিট পাছে সোমাই আছোঁ একো ট্ৰিটমেণ্ট নাপালোঁ নাই বোলে ডক্টৰ নাই মই নাৰ্ছক সুধিলোঁ যে ডক্টৰ আহিলে নাই বোলে ডক্টৰ নাই আমাৰ ইয়াত সেইটোৱে চলে আমাৰ গোলাঘাট এই চিভিলত এইটোৱে চলে যে পইচা দিলেহে ট্ৰিটমেণ্টটো চলিব যে 200 টকা দিয়ক 500 টকা দিয়ক তাৰপিছতহে ট্ৰিটমেণ্টটো চলিব তেনেকুৱা আগতো মোৰ টাইমতো 2022 চনৰ কথা সেইটো পাৰ হৈ গ'ল মোৰ বেবী সময়ত 8 দিন ৰাখি বেজী মাৰি মৰাই দিলে সেইটো কথা আপোনালোকে গম পায়ে চাগে আপুনিয়ে আছিলে মই মুফলানি টি ষ্টাৰ পৰা আহিছোঁ এমেৰিয়া চৰেং ঘৰ মুফলানি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।